লোৱাটো তোমাৰ তথাপিতো কোৱা নাই তোমাৰ চৰণ দৰ্শন সেই পূৰ্বৱৰ্তী নাৰায়ণ তোমাৰ এবাৰো মনত নপৰে এবার আমি এই জ্ঞানী দর্শন বিকাশ করা আজি আপুনি দুটাই কৰিব লাগিব চিৰি কৰি কেনেকৈ দৰ্শন ল'ব পাৰিছা খবরে গ'লে হয়তো এই জীৱন সুন্দৰম তাই পাবলৈ পাৰোঁ সকলোকে লাগিব দয়া ক্ষমা পূৰ্বকা আৰু দ্বিতীয়তে লাগিব গাম বাক্য মনুষ্য ভাষা এইটা উপাদান হলে তুমি শ্রীহরি দর্শন কৰিব পাৰি এতিয়া বুজিলাম বুজিলো পিতা কি যে প্ৰেৰণায়ক কৰিলা আহা হে পূৰ্ণ পৰমূৰ্তি নাৰায়ণ এবাৰ আহিয়ে জ্ঞানী বিৰোচনক দৰ্শন দি কৃতাৰ্থ কৰা তোমাৰ দৰ্শনে বিৰোচনৰ হিয়া ভক্তিৰ মূল প্ৰবাহিত হ'ব অধৈৰ্য নহয় ধৈৰ্যই জীৱনৰ অধৈৰ্য ধৰি ভক্তি কৰি ভগৱান তুষ্ট নহয় পানী পাছা এতিয়া বহু বল আমি কন্তে পঢ়বে বিশ্বাস বলো পিতা দেখা দিয়া অধমৰ
তোমার মনোবাঞ্ছা পূর্ণ জয় কৰিবলৈ মোক ৰাজভোগৰ প্ৰয়োজন নাই যদিহে বৰ দিব খুজিছে তেন্তে মোক এই বৰ বৰফ প্ৰদান চিৰ অধীন থাকে যেন মতি তব চৰণ তোমার মনোবাঞ্ছা পূর্ণ কিন্তু বাছা তুমি মোক এটা অনুৰোধ নালাগিব প্ৰভু আপোনাৰ অনুৰোধৰ বাবে এইটা লগাই তুমি বিবাহ কৰা গতিকে তুমি বিবাহ কাষত আবদ্ধ হ'বই লাগিব প্ৰভু মই বিবাহ কৰাব লাগিব তেনে কথা নক'ব প্ৰভু তুমি মোৰ ভক্ত হৈও মোৰ অনুৰোধ নাৰাখিবা প্ৰভু মই বিবাহ পাশত আবদ্ধ হ'লে আপোনাৰ চৰণ পদ্মলৈ পাহৰি যাম গতিকে প্ৰভু মোক এই বিষয় জঞ্জালত নেপেলাওক তুমি বিবাহ পাশত আবদ্ধ হ'বই কাৰণ বিষয় জঞ্জালত আবদ্ধ হৈ পেলাই তুমি শৰীৰ দৰ্শন তুমি চিন্তা মই নিশ্চয় তোমাক এটা উপায় দিম আপুনি মোৰ বিবাহৰ বাবে মনোনীত পত্নী বাছি দিব লাগিব এই ভাৰ অতি গুৰুত্বপূৰ্ণ বিষয় এই ভাৰ মই আপোনাৰ লগতে অৰ্পণ তুমি চিন্তা নকৰিবা মই তোমাক এটা উপায় দিম তুমি এই দিব্য কংকন পাতিবা যাকেই তুমি এই দিব্য কংকন পিন্ধাই দিবা তেওঁই তোমাৰ বিধুকাম পত্নী হয় বিবাহৰ সম্পৰ্কে নিশ্চিন্ত ভাৰ্য মনোনীত কৰিলানে প্ৰভু স্বৰ্গ মধ্য পাতাল কৰিলো তথাপিতো প্ৰভু মই মোৰ মনোনীত পত্নী বিচাৰি নাপালো গতিকে প্ৰভু মই বিবাহৰ ত্যাগ কৰিলো আৰু প্ৰভু সকলোৱে কয় স্ত্ৰীৰ জাতি হেনো কোনো বিশ্বাস নাই তেনে অবিশ্বাসী নাৰী বিবাহ পাশত আবদ্ধ কৰাই মোৰ জীৱনটো গতিকে প্ৰভু মোক এই বিষয় জঞ্জালত নেপেলাব বাছা তুমি সৰ্বজ্ঞানী তোমাক বুজাবৰ প্ৰয়োজন তুমি ভাবিছা বিষয় জঞ্জালত আবদ্ধ হ'লে শৰীৰ ধোঁৱাটো বৃহস্পতি মোৰ ধৰ্ম বুলি জানো কিন্তু প্ৰভু
কেইটামান ভৰাই লৈছে নি মুখত গৃহস্থী ধৰ্ম পালন কৰি আপোনাৰ চৰম পাহৰি যাওক বিবাহৰ আশা ত্যাগ কৰি ঈশ্বৰত বিশ্বাস ৰাখি আপোন পৰ নাভাবি তুমি বাস কৰিবা প্ৰভু প্ৰভু আপোনাৰ বাক্যত মই সেৱাহে চলাইছোঁ এই ভাৰ অতি গুৰুত্বপূৰ্ণ গুৰুচৰ এবাৰ ভালকৈ ভাবিছো কি ভাবিছা গুৰুচৰ আপুনিয়ে মোৰ মনোনীত পত্নী বাচিব তুমি এই দিব্য কম্পন পাত্ৰ যাকেই তুমি এই কম্পন পাতি দেখিবা তেওঁই তোমাৰ বিতোপন পত্নী ক্ষণে ভগবন্ত গোপী ভগবন্ত বিষ্ণু
নকৰিবা এইজন গানা শুনি থাকে নহয় মানে কিনাৰত কি কি কৰে শুনি থাকে নাই ব'লা যাওঁ আমি মন্দিৰ যাম তোমাক বুজিবৰ বাবে আজি পূজাৰী বিৰোচন আজি তোমাৰ কি দি বুজিম তোমাক ৰহস্য নহয় জগতৰ কুকুৰজনৰ ভাজ্য হ'ব পাৰা কিন্তু মোৰ বাবে তুমি ভাড়াটো চেষ্টাই কৰিছো স্বামী পত্নী পূজা করে আপনি করবা দেখিছেন বিৰোচনে বিষ্ণুপ্ৰিয়া বিৰোচনে নাৰায়ণক পত্নী হিচাপে পাইছে যেতিয়া পূজাহে কৰি ইয়ার কারণ আপনি মোর স্বামী তুমি জানো মোৰ দেৱতা নহয় আপনি মোর স্বামী আর মই আপনার তেন্তে প্ৰিয়ে তুমি মোৰ পূজা গ্ৰহণ কিয় নকৰা যাও হাতৰ কুকুৰ হাততে লুকাও তথাপিতো এনে গৰ্বিত নাৰী কোনেও পূজা এইটো বাৰু বিৰোচনৰ বিহ হয়নে তুমি অলপ ভিতৰলৈ যোৱা নিশ্চয় কোনোবা অতিথি আহিছে ভাল স্বামী বিৰোচন তুমি বোলে ধাৰ্মিক আজি বোলে দান দক্ষিণাও বহুত কৰিছা মোক কিন্তু দান দক্ষিণা একোৱেই নালাগে লাগে মাত্ৰ অলপ আশ্ৰয় কোৱা বিৰোচন দিব পাৰিবানে দানৰ প্ৰাৰ্থী ব্ৰাহ্মণ দান নিবিচাৰি বিচাৰিছে আশ্ৰয় নিশ্চয় এওঁ কোনোবা মায়াবী যিয়ে নহওক এওঁ অভিলাষ পূৰ্ণ কৰিবই লাগিব বিপ্ৰদেৱ বিৰোচন ভগৱানৰ কৃপাত বিৰোচনৰ একোৱে অভাৱ নাই আশ্ৰয় নিশ্চয় পাব আপুনি খন্তে বিশ্ৰাম কৰক নাৰায়ণ আশা ফলৱৰ্তী হ'ব যেন লাগিছে শুনা বিৰোচন মোক অলপ কিবা খাবলৈ দিয়া আজি একাদশী ব্ৰতৰ কোঠাত মোৰ প্ৰাণ যাওঁ যাওঁ ভোকৰ সময় পাৰ হলে কিন্তু তুমি এই ব্ৰহ্মবধৰ ভাগি হ'ব লাগে বিপ্ৰদেৱ আপোনাক সন্তুষ্ট কৰিব পৰা আমাৰ শক্তি নাই তথাপিতো গৃহত যি আছে তাকেই দি আপোনাৰ মই প্ৰাণ ৰক্ষা কৰিম আপুনি খন্তেক বিশ্ৰাম কৰক মই যাওঁ আপোনালোক খাদ্য পথাৰত
ৰ'বা তুমি তুমি অজ্ঞান গৃহস্থী তোমাৰ হাতেৰে অন্নদান কৰাতকৈ মোৰ মিত্ৰে শ্ৰেয় মই কি অপৰাধ কৰিলোঁ গুৰুদেৱ আপুনি আপুনি কিয় মোৰ হাতেৰে অন্ন গ্ৰহণ নকৰে শুনা অতিথি শুশ্ৰূষা কৰা আৰু গৃহধৰ্ম পালন কৰা শাস্ত্ৰত নিহিত হৈ আছে অতিথি শুশ্ৰূষা কৰা গৃহৰ মূল ধৰ্ম বুলি জানো কিন্তু আপুনি অতিথি হৈ মোৰ হাতেৰে দ্ৰব্য গ্ৰহণ নকৰে কিয় শুনা বিৰোচন তুমি তোমাৰ পত্নীৰ হাতেৰে যদি মোক অন্ন গ্ৰহণ কৰোৱা তেন্তে মই নিশ্চয় গ্ৰহণ কৰিম আৰু শুনা মোৰ ভোজনৰ সময়ত তুমি কিন্তু কাষত থাকিব নোৱাৰিবা হ'ব গুৰুদেৱ আপুনি খন্তেক অপেক্ষা কৰক মই মোৰ পত্নীৰ হাতেৰে আপোনাক দ্ৰব্য দিয়াম ঠিক আছে